Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও ডিষ্ট্ৰিক্টৰ 10ম শ্ৰেণীৰ সোশিয়াল সায়েন্সৰ কুৱেশ্যন পেপাৰ। এই পৰীক্ষাটি আজি হৈ গৈছে চৰকাৰী বিদ্যালয়সমূহত। গতিকে এই কুৱেশ্যন পেপাৰখনত যিমানবোৰ এমচিকিউ দিয়া আছে আটাইকেইটা মই তোমালোকক কৰি দি আছোঁ। তোমালোক সকলোৱে ভালকৈ চাবা আৰু যদি চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। দহম শ্ৰেণীৰ সোশিয়াল সায়েন্সৰ এই কুৱেশ্যন পেপাৰখন ইয়াত তোমালোকক দিয়া হৈছে তলত দিয়া বিকল্পসমূহৰ পৰা সঠিক বিকল্প বাছনি কৰা। তাৰমানে এমচিকিউ কৰিব দিছে। এ নম্বৰ, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল। চাৰিটা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত 4 নম্বৰ অপশ্যনটো শুদ্ধ, ঢাকাত। বি নম্বৰ, বংগদেশৰ একত্ৰীকৰণ হৈছিল। ইয়াত 4টা অপশ্যন দিছে আৰু 4টা অপশ্যনৰ ভিতৰত 2 নম্বৰটো 1911 চনৰ, এইটো 12 ডিচেম্বৰ হ'ব লাগিছিল, ভুলবশতঃ 22 ডিচেম্বৰ হৈ গৈছে, এইটো 12 ডিচেম্বৰ হ'ব। কুৱেশ্যন নম্বৰ চি, তলৰ কোনটো এটা অজীৱীয় সম্পদ নহয়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4, 4 নম্বৰ অপশ্যনটো শুদ্ধ, শস্য। ডি, তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়? 4টা অপশ্যনৰ ভিতৰত 3 নম্বৰ অপশ্যনটো শুদ্ধ, সৌৰশক্তি। ই নম্বৰত দিয়া হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ হ'ল। 4টা অপশ্যনৰ ভিতৰত 2 নম্বৰ অপশ্যন শুদ্ধ, জৰ্জ চিজহম। এফ নম্বৰত দিছে তলত উল্লেখ কৰাবোৰ দিয়া হৈছে তলত উল্লেখ কৰাবোৰ কোনটো কৃষি উন্নয়ন বেংক? এই 4টা অপশ্যনৰ ভিতৰত 1 নম্বৰ অপশ্যনটো শুদ্ধ, নাবাৰ্ড। জি নম্বৰ, ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। ইয়াত 4টা অপশ্যন দিছে, তাৰে 3 নম্বৰ শুদ্ধ, 1935 চনত। এইখিনিতে এটি কথা তোমালোকক কৈ দিওঁ, কিছুমান প্ৰশ্নত ৰাইট চিন মাৰি দিয়া আছে, এইবিলাক শুদ্ধ নহয়। যিবিলাক চাৰ্কুল কৰি দিছোঁ এইবিলাকহে শুদ্ধ। প্ৰশ্নটো কোনোবা ছাত্ৰ ছাত্ৰীৰ যে সেইকাৰণে এনেকুৱা হৈছে। এইচ নম্বৰ, ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম আছিল। 4টা অপশ্যনৰ ভিতৰত 4 নম্বৰ অপশ্যন শুদ্ধ, বেংক অফ হিন্দুস্তান। আই নম্বৰত দিছে ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ'ল। ইয়াৰ শুদ্ধ অপশ্যন হৈছে 1 নম্বৰটো, ডক্টৰ বি.আৰ. আম্বেদকাৰ। জে নম্বৰ, কেবিনেট মিছন ভাৰতলৈ আহিছিল। ইয়াৰ 4টা অপশ্যনৰ ভিতৰত 1 নম্বৰটো শুদ্ধ, 1946 চনৰ মাৰ্চ মাহত। কে, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ। 4টা অপশ্যনৰ ভিতৰত 1 নম্বৰটো শুদ্ধ, 0.035। এল, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ নহয়? অপশ্যনবিলাক চোৱা, তাৰ ভিতৰত 1 নম্বৰ অপশ্যনটো শুদ্ধ, শস্য। এম নম্বৰ, যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদন কৰিছিল? যি 4টা অপশ্যন দিছে তাৰ ভিতৰত 2 নম্বৰ অপশ্যনটো শুদ্ধ, ভূপেন্দ্ৰনাথ দত্ত। এন নম্বৰ, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো। অপশ্যন 4টাৰ ভিতৰত 1 নম্বৰটো শুদ্ধ, শ্ৰমিক দল। অ নম্বৰ, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংগঠিত হৈছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে 3 নম্বৰটো, লৰ্ড কাৰ্জন। পি নম্বৰত দিছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? অপশ্যন 4টাৰ ভিতৰত 1 নম্বৰটো শুদ্ধ, ইউনেস্কোৰ অন্তৰ্গত। কিউ, দি ডন পত্ৰিকা সম্পাদনা কৰিছিল। অপশ্যন 4টাৰ ভিতৰত 4 নম্বৰ অপশ্যনটো শুদ্ধ, সতীশ চন্দ্ৰ মুখোপাধ্যায়। আৰ নম্বৰ, ভাৰতীয় সংবিধানৰ 42তম সংশোধনী মতে সংশোধিত হোৱা শব্দকেইটা হ'ল। অপশ্যন 4টালৈ চোৱা, তাৰে ভিতৰত 1 নম্বৰটো শুদ্ধ, সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য। তাৰপিছত এছ নম্বৰ দিছে
বংগ বিভাজনৰ সময়ত নৱগঠিত অসম প্ৰদেশখনৰ আয়তন আছিল অপশ্যন 4টাৰ ভিতৰত 1 নম্বৰ অপশ্যনটো শুদ্ধ 54,100 বৰ্গ মাইল 3 নম্বৰ অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল 4টাৰ ভিতৰত অপশ্যন 3 শুদ্ধ 1874 চনৰ 7 ফেব্ৰুৱাৰীত ইউ নম্বৰ তলৰ কোনটো চতুৰ্থক বৃত্তিৰ লগত জড়িত 1 নম্বৰ অপশ্যনটো শুদ্ধ প্ৰচাৰ মাধ্যম চতুৰ্থক বৃত্তি ভি নম্বৰ তলৰ কোনটো আন্তৰ্জাতিক সম্পদ ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 3 নম্বৰ অপশ্যন বায়ুমণ্ডল আন্তৰ্জাতিক সম্পদ তাৰ পিছত খ অংশত তোমালোকক কিছুমান প্ৰশ্ন দিয়া হৈছিল 2 নম্বৰ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণ দিয়া 3 নম্বৰ ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল 4 সম্পদ আৰু সম্পত্তিৰ মাজৰ দুটা পাৰ্থক্য লিখা 5 ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা 6 বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল 7 নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য লিখা 8 স্বদেশী আন্দোলনৰ 3টা অৱদানৰ বিষয়ে লিখা 9 নম্বৰ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা তাৰ পিছত 5 নম্বৰ প্ৰকল্প আছে এইখিনি কোৱেশ্চন আজিৰ পৰীক্ষাত আহি গৈছে তোমালোকৰ কেনেকুৱা হৈছে সকলোৱে কমেন্ট কৰি জনাবা ভিডিঅটো লাইক আৰু শেয়াৰ কৰিবা বাকি চেনেলৰ যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅত আকৌ লগ পাম ধন্যবাদ